সকলোলৈকে পুনৰবাৰ স্বাগতম জনালো। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ব্লক কোঅৰ্ডিনেটৰ আৰু ব্লক একাউণ্টেণ্টৰ পদৰ বাবে যি এক্সাম হৈছিল সেই ৰিটেন এক্সামৰ ৰিজাল্ট ইতিমধ্যে আপলোড কৰা হৈছে। ASRLMৰ ৱেবছাইটত গৈ তোমালোকে ৰিজাল্টখিনি চাব পাৰা। ৰিজাল্টখিনি মই তোমালোকক দেখুৱাই দিছোঁ। এইখিনি ৰিজাল্ট হয়। ইয়াৰে ৰোল নাম্বাৰখিনি তোমালোকে চোৱা। এইখিনি ব্লক কোঅৰ্ডিনেটৰৰ পোষ্টৰ হয়। এইখিনি ৰোল নাম্বাৰ হয়। তোমালোকে ৰোল নাম্বাৰখিনি চাই ল'ব পাৰিবা। যদি তোমালোক সিলেক্ট হৈছা তেতিয়াহ'লে পাৰ্চনেল ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যাব লাগিব। পাৰ্চনেল ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ছ'চাইটি, শিৱনাথ গগৈ পথ, পাঞ্জাবাৰীত। আৰু ডেট হ'ল 18 ছেপ্টেম্বৰ, অৰ্থাৎ 18 ছেপ্টেম্বৰত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ৰিপৰ্টিং টাইম 8:30 PM। এতিয়া কি ডকুমেণ্ট নিব লাগিব সেই সম্পৰ্কটো তোমালোকে চাই ল'ব পাৰিবা। ডকুমেণ্ট ভেৰিফিকেশ্যন কেণ্ডিডেটছ আৰ ডাইৰেক্টেড টু ব্ৰিং উইথ দেম 1 পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, এডমিট কাৰ্ড অফ ৰিটেন টেষ্ট, আইডেণ্টিটি প্ৰুফ, এজ প্ৰুফ এণ্ড অৰিজিনেল ডকুমেণ্টছ ইন ছাপোৰ্ট অফ দেয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ এণ্ড কাষ্ট। যদি PWD চাৰ্টিফিকেট আছে তেতিয়াহ'লে লগত ল'ব লাগিব। ইফ এপ্লিকেবল যদি আছে, এ ছেট অফ self-attested Xerox copies of the aforementioned documents should also be submission. Candidates who are not found to be eligible for the post as per criteria of mention in the relevant advertisement will be disqualified at any stage of recruitment process. Result of written examination for the remaining posts held on 9th and 17 August 2025 shall be declared shortly. Candidates are advised to regularly visit the official website ASRLM https://asrlm.assam.gov in portals recruitment career. যদি তোমালোকৰ ৰোল নাম্বাৰ ইয়াত আছে তেতিয়াহ'লে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নিশ্চয় তোমালোক যাব লাগিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ যাওঁতে লগত কি গাঁঠি নিব লাগিব ইতিমধ্যে কোৱা হৈছে। সকলো ডকুমেণ্টছৰ এটা জেৰক্স কপি তোমালোকে লগত ৰাখিব লাগিব, লগতে অৰিজিনেল কপিও লৈ যাব লাগিব। ব্লক একাউণ্টেণ্ট পদৰো যিহেতু ৰিজাল্ট দিছে গতিকে তোমালোকে ইয়াত নাম্বাৰখিনি চাই ল'ব পাৰিবা। এইখিনি ভেৰিফিকেশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউৰ বাবে ব্লক একাউণ্টেণ্টৰ ৰোল নাম্বাৰখিনি তোমালোকে ইয়াত চাই ল'ব পাৰিবা। তোমাৰ ৰোল নাম্বাৰ ইয়াত আছে যদি নিশ্চয় তোমালোকে পাৰ্চনেল ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰিবা। ব্লক একাউণ্টেণ্টৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউ ডেট দিয়া হৈছে 15/9/2025 মানডে। আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ছ'চাইটি, শিৱনাথ গগৈ পথ যিটো অফিচ আছে তাতেই ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউ হ'ব। এতিয়া 15/9/25 তাৰিখে হ'ব লগা যিখিনি ৰোল নাম্বাৰ সেইখিনি ৰোল নাম্বাৰ ইয়াত দিয়া আছে। 61,30,500 পৰা 61,30,857লৈকে 15 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু 16 তাৰিখে 61,30,889 পৰা 61,31,539, 61,31,565 ৰোল নাম্বাৰৰ ভিতৰত যিখিনি ৰোল নাম্বাৰ আছে সেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন। পাৰ্চনেল ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ যাওঁতে তোমালোকে লগত নিব লগা ডকুমেণ্টছ সম্পৰ্কত ইতিমধ্যে কোৱা হৈছে। একেখিনি ডকুমেণ্টছেই হয়, সকলোৱে লৈ যাব লাগিব। মাত্ৰ ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ যাওঁতে তোমালোকে সকলোৱে একেখিনি ডকুমেণ্টছেই নিব লাগিব। লগত কিন্তু পাছপোৰ্ট চাইজ ফটোগ্ৰাফ সকলোৱে লৈ যাব লাগিব। আৰু ইয়াৰ লগতে জেৰক্স কপি এটা, যিখিনি ডকুমেণ্টছ নিবা তাৰ এটা জেৰক্স কপি আৰু এটা অৰিজিনেল কপি লগত ৰাখিব লাগিব। যদি তোমালোকে ব্লক একাউণ্টেণ্ট পদৰ বাবে চিলেকশ্যন পাইছা তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।